নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজ্যত শেহতীয়াকৈ আত্মপ্ৰকাশ ঘটিছে ইটোৰ পিছত সিটো ৰাজনৈতিক দল নতুনকৈ আঞ্চলিক দলৰ জন্মলাভত আৰম্ভ হৈছে শাসক বিজেপিৰ কটুবাক্যবাদ কোনোৱে যদি নতুন ৰাজনৈতিক দলক পিছু আখ্যা দিছে কোনো আকৌ কৈছে যে মাছৰ পুনা মেলা দি দল খোলা বুলি অসমত পিছিঅৰ দৰে জন্ম পাইছে ৰাজনৈতিক দলসমূহে দেখিছে আগতে যেতিয়া পিছিঅ'বোৰ আছিলে এজন মানুহে যদি পিছিঅ' খোলে তাৰপৰা আৰু 10জন মানুহে লাইন কৰি পিছিঅ' খুলি দিয়া নিচিনা এটা অৱস্থা হৈছিলে আৰু আজিৰ তাৰিখত কি হৈছে অসমত সামগ্ৰিকভাৱে ৰাজনৈতিক দল গঠন কৰাৰ এটা প্ৰতিযোগিতা নামি পৰিছে কিন্তু অসমৰ প্ৰকৃতাৰ্থত যিবোৰ সমস্যা এই সমস্যাবোৰ সমাধান কৰিবলৈ নতুনকৈ গঠন হোৱা কোনো এটা ৰাজনৈতিক দলে আগবাঢ়ি অহা নাই মাছৰ পোনা মেলা দি দল খুলিছে আন্দোলনকাৰীসকলে মাছে পোনা মেলা দি যদি মেলে তেতিয়াহ'লে সেইটো ৰাইজে কি বুলি ক'ব এটা বেপাৰ বুলি হৈছে এতিয়া ইলেকশ্যনৰ সময়ত অধিক মাছত বগলী কণা হ'ব নেকি প্ৰশ্ন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ তৎকালীনভাৱে বিশেষ মন্তব্য দিব নিবিচাৰোঁ কিন্তু অসমীয়াত এষাৰ কথা আছে অধিক মাছত বগলী কণা আৰু ইপিনে ইংৰাজীত এষাৰ কথা আছে দ্য মোৰ দ্য মেৰিয়াৰ সেই গতিকে মই এতিয়া কোনটো দিশত নিজকে সিদ্ধান্তৰ ক্ষেত্ৰত অসমৰ ৰাইজে আগবঢ়াব সেই কথাটো মই এতিয়াও নিশ্চিত হোৱা নাই মুখ্যমন্ত্ৰী সোণোৱালে ক'লে জিলতাৰ শিপা নাই সি তিষ্ঠি থাকিব নোৱাৰে যে আমাৰ শিপা বহুত শিপা শক্তিশালী কাৰণ যোৱা দিনবিলাকত আমি দেখিলোঁ ৰাইজৰ মাজত পঞ্চায়ত ইলেকশ্যনত দেখিছোঁ উপ নিৰ্বাচনত দেখিছোঁ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পৰিস্থিতি উদ্ভৱ হৈছিল যদিও কিন্তু শেষত ৰাইজে আমাকে আঁকোৱালি লৈছে গতিকে সেই বিশ্বাসেৰে মই কওঁ আমি নিশ্চিতভাৱে পুনৰ চৰকাৰ গঠন কৰিম মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে ৰাজ্যত ইমানবোৰ দল গঠন হৈছে নৱগঠিত আঞ্চলিক দলবোৰ একগোট নহ'লে নিৰ্বাচনী প্ৰচাৰত সকলোৰে নাম লোৱাটোৱে সমস্যা হৈ পৰিব মই বিচাৰোঁ যে সকলো আঞ্চলিক ৰাজনৈতিক দল একত্ৰিত হওক নহ'লে ইলেকশ্যনৰ মিটিঙত ইমান যদি নাম লৈ থাকোঁ কাৰোবাৰ নহয় ক'ৰবাত ভুল হৈ যাব গতিকে আমি বিচাৰিছোঁ যে সকলো আঞ্চলিক ৰাজনৈতিক দল এটা হওক আৰু তেওঁলোক একেলগে থাকক নহ'লে ইলেকশ্যনৰ মিটিঙত এনেকৈ লিষ্টত নাম কওঁতে 20-25টা নাম ক'ব লগা হ'লে নাম ভুলো হৈ যাব আমাৰ সকলোৰে অসুবিধা হ'ব কৃষক মুক্তিৰ উদ্যোগত নতুন ৰাজনৈতিক দল ৰাইজৰ দল গঠন হোৱাৰ পিছত আৰম্ভ হৈছে নতুন ৰাজনৈতিক সমীকৰণ কাৰ কি লাভ হ'ব কাৰ ভোট বিভাজনে কাৰ পতন আনিব সকলো গণনা আৰম্ভ হৈ গৈছে কংগ্ৰেছৰ মতে নতুন দলে সহায় কৰিব কংগ্ৰেছক বিজেপি দলক অসমৰ পৰা উৎখাত কৰাৰ স্বাৰ্থতেই কা বিৰোধী আন্দোলনৰ সৈতে জড়িত থকা সকলো ৰাজনৈতিক দলকেই একগোট কৰি মহাজোঁট বন্ধনৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰিছে কংগ্ৰেছ বিৰোধী দলৰ উপদলপতি তথা সাংসদ গৌৰৱ গগৈ কা বিৰোধী আন্দোলনৰ পিছত জন্ম লৈছে তেওঁলোকক আমি স্বাগতম জনাইছোঁ আৰু সকলোকে আহ্বান জনাইছোঁ কি ৰাইজৰ ওচৰত যাওক যেতিয়া ৰাইজৰ ওচৰলৈ সঁচাকৈ যাব তেতিয়া ৰাইজে নিজে পৰামৰ্শ দিব কি অসমৰ ৰাইজ এবাৰ বিজেপিক বিদায় দিবলৈ বিচাৰিছে ইয়াৰ মাজতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ঘোষণা আমি বিজেপি বিৰোধী ভোট বিভাজন হোৱাটো বিচৰা নাই ভোট বিভাজন হ'লে লাভ হ'ব বিজেপিৰে বিজেপি বিৰোধী যিমান ভোট আছে এইখিনি বিভাজন নোহোৱাটোৰ বাবে আমি এটা প্ৰচেষ্টা হাতত ল'ব লাগে আৰু সেইবাবে মই প্ৰথমৰ পৰাই কৈ আহিছোঁ যে আমি সকলোৱে এটা নীতি আদৰ্শৰ ভিত্তিত অসমৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ কি কৰিব লাগে এক বিস্তৃত কাৰ্যসূচী আমি গ্ৰহণ কৰি সেই কাৰ্যসূচীৰ ছত্ৰছায়াত যিসমূহে চামিল হ'ব পাৰে সেই সকলোকে লোৱা উচিত নৱগঠিত দললৈ শুভকামনা জনাই এই দল গঠনে বিজেপিত কোনো প্ৰভাৱ নেপেলায় বুলি দাবী সাংসদ প্ৰধান বৰুৱাৰ দুইটা দললৈকে আমাৰ ফালৰ পৰা শুভেচ্ছা যাচিছোঁ ভাল হ'ব গণতন্ত্ৰত যিমান পাৰ্টিচিপেশ্যন হয় সিমানেই ভাল আৰু আমি ভাবোঁ গণতন্ত্ৰৰ প্ৰকৃত যিটো স্পিৰিট সেই স্পিৰিটত তেওঁলোকেও আগবাঢ়িব বুলি আমাৰ বিশ্বাস ইফালে বিজেপিত ৰাইজৰ দল গঠনে কোনো প্ৰভাৱ নপৰে বুলি ক'বলৈ গৈ ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ নোমল মমিনে পোনপটীয়াকৈ আক্ৰমণ কৰিলে সত্যপ্ৰকাশ্য ৰাইজৰ দলৰ ক'লে আন্দোলন মানে ৰাজনৈতিক দল নহয় নিৰ্বাচনক বেপাৰ হিচাপে লৈছে নতুন দলবোৰে নিজৰ স্বাৰ্থ পূৰণৰ বাবে খোলা হৈছে এই ৰাজনৈতিক দলসমূহ বিধায়ক মন্ত্ৰী মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে আন্দোলনকাৰীসকলে
প্ৰকৃতাৰ্থত তেখেতসকলে অসমৰ ৰাইজৰ স্বাৰ্থত কাম কৰা নাছিল, নিজৰ স্বাৰ্থত কৰিছিল। আজি নিজৰ স্বাৰ্থটো পূৰণ কৰিবলৈ ভিন্ন দল খুলিছে, ভাবিছে কাইলৈ চিফ মিনিষ্টাৰ হ'ব, মন্ত্ৰী হ'ব, MLA হ'ব। কিন্তু কথা হৈছে এইটো আকাশত চাং পতাৰ দৰে তেখেতসকলে হৈছে। এইবাৰ যি নতুন দলকেইটা খুলিব তেখেতসকলে গম পাব যে ৰাজনীতিটো কি বস্তু, ৰাজনৈতিক দল খুলি পেলাই ৰাজনীতি কৰা কি বস্তু আৰু কা আন্দোলনটো কি বস্তু। ইফালে ইয়াৰ পূৰ্বে আছুৰ নেতৃত্বত গঠন হৈছিল অসম জাতীয় পৰিষদ। নৱগঠিত ৰাইজৰ দলক অসম জাতীয় পৰিষদৰ আহ্বায়ক চিত্তৰঞ্জন বসুমতাৰীয়ে শুভকামনা জনালে ঠিকেই, কিন্তু সমালোচনা কৰিবলৈ নেৰিলে। ক'লে কৃষক মুক্তি আহ্বান জনোৱা এক দল, এক প্ৰতীক আৰু এক পতাকা এটা ৰাজনৈতিক দলৰ বাবে কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। এক দল এক প্ৰতীক এই কথাটো আমি আহ্বান কৰা নহয়, এইটো কোনোবা জোৰ আমাক এই বস্তুটো সোমাই দিব, কাৰণ নিজৰ চকীৰ কথা আছে। বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ উপাঞ্চলিক দলবিলাক আছে, কিছুমান দল সংগঠনে নিজৰ চকীটা বজাই ৰাখিব বিচাৰে। গতিকে এইটো কিমান গ্ৰহণযোগ্য এই কথাটো আমি চিন্তা চৰ্চা কৰিব লাগিব, কিন্তু কোনোবাই এটা ফৰ্মুলা ঠিক কৰি দিব এইটো আমি গ্ৰহণ কৰি দিব নহয়। ব্যুৰ ৰিপৰ্ট, নৰ্থ ইষ্ট। আগন্তুক নিৰ্বাচনত বিজেপিক পুনৰ জয়ী কৰোৱাৰ পণ বিজেপি যুৱ শক্তিৰ। শিৱসাগৰত আজিৰ পৰা আৰম্ভ ৰাজ্যিক যুৱ মৰ্চাৰ দুদিনীয়া কাৰ্যনিৰ্বাহক। দলক অধিক শক্তিশালী কৰাৰ আহ্বান মুখ্যমন্ত্ৰী সোণোৱালৰ। পুনৰ দ্বিতীয়টো কাৰ্যকালৰ দায়িত্ব চম্জি ল'লে যুৱ মৰ্চাৰ সভাপতি অনুপ বৰ্মনে। শিৱসাগৰত বিজেপিয়ে বজালে নিৰ্বাচনী ৰণহিঙা। শক্তি প্ৰদৰ্শন কৰিলে বিজেপিৰ যুৱ মৰ্চাই। 21ৰ নিৰ্বাচনলৈ সাজু হৈছে গেৰুৱা দল বিজেপি। ঐতিহ্যমণ্ডিত শিৱসাগৰ ONGC কলনীৰ ডক্টৰ ভূপেন হাজৰিকা মুকলি মঞ্চত নিৰ্বাচনী ৰণহিঙা বজালে বিজেপিৰ যুৱ শক্তিয়ে। ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতিৰ দায়িত্ব দ্বিতীয়বাৰলৈ লোৱা অনুপ বৰ্মনৰ নেতৃত্বত প্ৰথমখন কাৰ্যনিৰ্বাহকত বিজেপিৰ যুৱ শক্তিয়ে পণ ল'লে পুনৰ চৰকাৰ গঠনৰ। কাৰ্যনিৰ্বাহকৰ প্ৰথম দিনটোত উপস্থিত থাকি যুৱ শক্তিক সাহসেৰে যুঁজ দিবলৈ আহ্বান মুখ্যমন্ত্ৰী সোণোৱালৰ। 42 লাখ সদস্য ভাৰতীয় জনতা পাৰ্টিৰ আজি সৃষ্টি কৰা হ'ল। যি ৰাজনৈতিক দলত অসমৰ দৰে সৰু ৰাজ্যতে যদি 42 লাখ সদস্য থাকে, ইয়াৰ শিপা কিমান গভীৰ। গাঁৱে গাঁৱে চহৰে চহৰে চাহ বাগিচা, পাহাৰ ভৈয়াম, বৰাক, ব্ৰহ্মপুত্ৰ সকলো ঠাইতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা বিৰাজমান। যুৱ শক্তিক ৰাষ্ট্ৰশক্তি আখ্যা দিলে দিলীপ শইকীয়াই। আহোম ৰীতিৰে পূজা কৰি ৰঞ্জিত দাসে ক'লে উজনিত ভেটি অধিক সুদৃঢ় কৰাৰ লক্ষ্য বিজেপিৰ। ইফালে যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতিৰ পদ দ্বিতীয়বাৰলৈ লাভ কৰা অনুপ বৰ্মনে যুৱ মৰ্চাৰ 39খন সাংগঠনিক জিলাৰ প্ৰতিনিধিলৈ আহ্বান জনালে। চৰকাৰে ৰূপায়ণ কৰা আঁচনি ৰাইজৰ মাজলৈ নিয়ক যুৱ ব্ৰিগেডে। দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই কাৰ্যনিৰ্বাহকৰ দ্বিতীয়টো দিনত উপস্থিত থাকিব নেডাৰ আহ্বায়ক মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ইফালে এই কাৰ্যসূচীতেই মুকলি কৰা হয় বিজেপিৰ যুৱ মৰ্চাৰ থিম ছঙো। লক্ষণীয়ভাৱে এই গীতটোত কণ্ঠদান কৰিছে বিজেপিৰ হৈ গান নাগাওঁ বুলি পূৰ্বতে ঘোষণা কৰা দলটোৰ 9 সদস্য সীমান্ত শেখৰে। জয়জ্যোতি গগৈৰ সহযোগত সঞ্জয় বৰাৰ সৈতে ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। AIDFৰ কৰ কমিটিৰ বৈঠকৰ প্ৰথম দিনটোতে চূড়ান্ত হ'ল কংগ্ৰেছৰ সৈতে মিত্ৰতা। কংগ্ৰেছৰ মিত্ৰতাৰ প্ৰস্তাৱত মোহৰ মাৰিলে AIDFৰ মুৰব্বী বদৰুদ্দিন আজমলে। ইয়াৰ পিছতে কংগ্ৰেছৰ মহাজোঁট বন্ধনেৰে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কুচকাৱাজ আৰম্ভ কৰিলে আজমল বাহিনী। বিৰোধী দল কংগ্ৰেছৰ মহাজোঁট বন্ধনৰ প্ৰস্তাৱত সন্মতি দিলে AIDFে। কংগ্ৰেছৰ সৈতে মিত্ৰতা চূড়ান্ত কৰিলে AIDFে। AIDFৰ 6ষ্ঠ দশক প্ৰতিষ্ঠা দিৱসৰ দিনাই দলটোৱে ল'লে এই সিদ্ধান্ত। সিদ্ধান্ত স্পষ্টভাৱে হৈছে, সেই সিদ্ধান্তটো হ'ল যে আমাৰ যিটো গ্ৰেণ্ড এলায়েন্সৰ কথা, কংগ্ৰেছৰ লগত যিটো গ্ৰেণ্ড এলায়েন্সৰ কথা কংগ্ৰেছ আৰু
আদার্স যিখিনি পলিটিক্যাল পার্টি লেফট পার্টি আছে অজিত ভূঞাৰ পার্টি আছে আর কিছু কিছু ইথনিক গ্রুপ যিবিলাক আছে সেই তেখেতসকলৰ লগত আমাৰ যিটো বিভিন্ন লাইনত কথা বতৰা চলি আছে আৰু আজিৰ সিদ্ধান্ত আমাৰ কোৰ কমিটি এটা সিদ্ধান্তত আমি এতিয়ালৈকে উপনীত হৈছোঁ যথেষ্ট আলোচনাৰ পিছত আমি এটা সিদ্ধান্তত আহি উপনীত হৈছোঁ যে আমাৰ আগত যিটো সন্মানীয় সভাপতি সাহেবে যিটো সিদ্ধান্ত দিছিল আজি কোৰ কমিটিটো সন্মতি দিছে শনিবাৰে অনুষ্ঠিত হয় AIDFৰ কোৰ কমিটিৰ বৈঠক এই বৈঠকতেই আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ইস্তাহাৰ আৰু প্ৰচাৰৰ ৰূপ সমিতি গঠন কৰা হয় ইফালে 21ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিৰোধীৰ এই মহাজোঁটত কংগ্ৰেছৰ উপৰিও নৱগঠিত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলকো বিচাৰিছে AIDFৰ নেতৃত্বই 2021 চনৰ কাৰণে AIDFেও এটা মহাজোঁট কংগ্ৰেছ লেফট অজিত ভূঞা আৰু যিখিনি দল আহিব আমি আশা ৰাখিছোঁ যে আৰু যিখিনি নতুনকৈ আমাৰ আঞ্চলিক দল সৃষ্টি হৈ আছে আশু বেছ AJP আৰু যোৱাকৈ ৰাইজৰ দল যিবিলাক হৈছে এই গোটেইখিনিক সাঙুৰি এটা গ্ৰেণ্ড এলায়েন্স কৰিব পাৰে নেকি তাৰ পক্ষত আমাৰ মত পোষণ কৰিছে কেমেৰা পাৰ্চন প্ৰভাত সিঙৰ সৈতে বিপুল বৰ্মন নিউজ 18 অসম নৰ্থ ইষ্ট আৰু দিনটোৰ শিৰোনামত সময় হৈছে ক্ষতবিৰতিৰ ওডিএছৰ বিৰতিৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে বিশ্বৰ আটাইতকৈ দীঘল সুৰংগ ঘাইপথ হিমাচল প্ৰদেশত মানালীৰ পৰা লাহোল স্পিতি ভেলী সংযোগী 9.2 কিলোমিটাৰ দীঘল সুৰংগ মুকলিয়ে মানালী আৰু লেহৰ মাজত হ্ৰাস কৰিলে 46 কিলোমিটাৰ দূৰত্ব অটল সুৰংগ 9.02 কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ পথ प्रधानमंत्री नरेंद्र मोदी मुकली करिले विश्वर आटाइतকৈ दीघल सुरंग घाइपथ रिबन काटकर विधिवत रूप से अटल टनल को देश को राष्ट्र को समर्पित कर रहे हैं करतल ध्वनि से उनका अभिनंदन किया जा रहा है खुला जीपत उठी सुरंगर दक्षिण दिशर পৰা उत्तर दिशলৈ भ्रमण करिले प्रधानमंत्रीजने परिदर्शन करिले आटक धुनियाকৈ निर्माण কৰা सुरंग पथটো समुद्र पृष्ठर 3000 मीटर उच्चतात अत्याधुनिक प्रযুক্তিৰে निर्माण কৰা হৈছে অটল টানেল হিমাচল প্ৰদেশত মানালীৰ পৰা লাহৌল স্পিতি ভেলী সংযোগী অটল সুৰংগ মানালীৰ পৰা লেহলৈ 4-5 ঘণ্টাৰ ভ্ৰমণ 10-15 মিনিটলৈ হ্ৰাস কৰিলে হিমালয়ৰ পীৰ পাঞ্চল ৰেঞ্জত নিৰ্মাণ কৰা সুৰংগ পথটোৱে অটল সুৰংগ নিৰ্মাণৰ আছে এক দীঘলীয়া পৰিক্ৰমা 2000 চনৰ 3 জুনত তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে লৈছিল সুৰংগ পথটো নিৰ্মাণৰ সিদ্ধান্ত 2002 চনৰ 26 মেত আধাৰশিলা স্থাপন কৰা হৈছিল সুৰংগ পথটোৰ 2019 বৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীলৈ সন্মান জনাই ৰোহতাং সুৰংগটোক নাম দিয়া হয় অটল সুৰংগ সুদীৰ্ঘ 18 বছৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফিটা কাটি ৰিমোট টিপি মুকলি কৰে অটল সুৰংগৰ পথ অটল সুৰংগ পথৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী অনুৰাগ সিং ঠাকুৰ হিমাচলৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰ হিমাচলৰ অটল সুৰংগ উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুঁৱৰিলে ধলা শদিয়া দলং উন্মোচনৰ কথা লগতে সুঁৱৰিলে বগীবিল দলং উন্মোচনৰ কথাও मैं करीब 2 साल पहले अटल जी के जन्मदिन के अवसर पर असम में था वहां पर भारत के सबसे लंबे रेल रोड बीच बोगीबिल पुल को देश को समर्पित करने का अवसर मुझे मिला था ये पुल आज नॉर्थ ईस्ट और अरुणाचल प्रदेश से कनेक्टिविटी का बहुत बड़ा माध्यम है बोगीबिल ब्रिज पर भी अटल जी की सरकार के समय ही काम शुरू हुआ था लेकिन उनकी सरकार जाने के बाद फिर इस पुल का काम सुस्त हो गया साल 2014 के बाद ही इस काम ने भी गति पकड़ी और 4 साल के भीतर भीतर इस पुल का काम पूरा कर लिया गया সামৰিক আৰ্থিক আৰু পৰ্যটন ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন আনিব মানালী লাহৌল স্পিতি ভেলীক সংযোগ কৰা অটল সুৰংগই
প্ৰকৃতিৰ সুষমাৰে ভৰপূৰ হিমাচলক যেন পৰ্যটকৰ বাবে অধিক আকৰ্ষণীয় কৰি তুলিলে ঘোঁৰাৰ খুৰাৰ আকৃতিৰে নিৰ্মাণ কৰা 8 মিটাৰ বহল প্ৰায় 5.5 মিটাৰ উচ্চতাৰ ডাবল লেনৰ বিশ্বৰ সবাতোকৈ দীঘল ৰাষ্ট্ৰীয় সুৰংগ ঘাইপথটোৱে বৰফাবৃত হৈ বছৰৰ 6 মাহেই যাতায়াতৰ অসুচল হৈ পৰা লেহ এতিয়া পৰ্যটকৰ বাবে হৈ পৰিব সুচল নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট এছআই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰি চাকৰি বজাৰ মেলা একাংশ আৰক্ষীৰ জালত সন্ধানহীন আন বহুতো নিলম্বিত বিজেপি নেতা দিবন ডেকা আৰক্ষীৰ জালত পৰিল ঠিকেই কিন্তু আৰক্ষীৰ বিশেষ শাখাত দিবনে লাভ কৰিছে নেকি ৰাজআতিথ্য দুধৰ্ষ অপৰাধীক কৰায়ত্ব কৰাৰ দৰে পলৰীয়া দিবনক গ্ৰেপ্তাৰ কৰিবলৈ পাঠশালাত উপস্থিত হোৱা খুদ আইন শৃংখলাৰ এডিজিপি জিপি সিঙে কিয় অৱলম্বন কৰিছে মৌনতা কোনে বহুৱাইছিল এছআই চাকৰিৰ বজাৰ কেনেকৈ ফাদিল হৈছিল পৰীক্ষাৰ প্ৰশ্ন কাকত সমগ্ৰ প্ৰক্ৰিয়াটোত জড়িত আৰু কোন এছআই পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল তথা চাকৰিৰ বজাৰ মেলা মুষ্টিমেয় এইসকল এতিয়া আৰক্ষীৰ জালত নিলম্বিত বিজেপি নেতা দিবন ডেকা 5 দিনৰ জিম্মা লাভ কৰি অসম আৰক্ষীৰ বিশেষ শাখাত দিবনক চলোৱা হৈছে জেৰা শুকুৰবাৰে CID জেৰাৰ সন্মুখীন হোৱা দিবনক শনিবাৰে জেৰা কৰে ক্ৰাইম ব্ৰাঞ্চ প্ৰাপ্ত তথ্য অনুসৰি জেৰা কালত দিবনে দিছে বহু বিস্ফোৰক তথ্য দিবনৰ মুখেৰে আখৈ ফুটা দি ফুটিছে বহু লোকৰ নাম কিন্তু একে সময়তে উত্থাপন হৈছে বহু প্ৰশ্ন CID ক্ৰাইম ব্ৰাঞ্চৰ হাতত গ্ৰেপ্তাৰ হোৱা আনবোৰৰ দৰে দিবন ডেকা কিয় চলোৱা হোৱা নাই জেৰা দিবনক লৈ কিয় চলোৱা হোৱা নাই অভিযান এছবিক দিবন ডেকাক দিয়া হৈছে নেকি ৰাজআতিথ্য কিয় সংবাদ মাধ্যমৰ পৰা দূৰত ৰখা হৈছে দিবন ডেকা সম্পৰ্কে কিয় মুখ খোলা নাই আৰক্ষীয়ে আনকি দুধৰ্ষ অপৰাধীক কৰায়ত্ব কৰাৰ দৰে পলৰীয়া দিবনক গ্ৰেপ্তাৰ কৰিবলৈ কিয় পাঠশালাত উপস্থিত হ'বলগীয়া হৈছিল খুদ আইন শৃংখলাৰ এডিজিপি জিপি সিং কিয় মুখ খোলা নাই জিপি সিঙে কিহৰ বাবে অসম আৰক্ষীৰ এই মৌনতা নে আৰক্ষীৰ ওপৰতো পৰিছে ৰাজনৈতিক হেঁচা এনে বহু প্ৰশ্ন এতিয়া উত্থাপিত হৈছে সৰ্বত্ৰে কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সহযোগত গুঞ্জন কলিতা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ এছআই নিযুক্তি কেলেংকাৰীৰ তদন্তত নিতৌ পোহৰলৈ আহিছে নতুন নতুন তথ্য ক্ৰাইম ব্ৰাঞ্চৰ জেৰাত নিলম্বিত বিজেপি নেতা দিবন ডেকাই দিছে বহু বিস্ফোৰক স্বীকাৰোক্তি আৰু ইফালে কেলেংকাৰীৰে সাঙুৰ খোৱা কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰি যুদ্ধগতিত চলাইছে তদন্ত সৰ্ববৃহৎ এছআই কেলেংকাৰী যি কেলেংকাৰী ইতিমধ্যে তুলপাৰ লগাইছে সমগ্ৰ ৰাজ্য প্ৰায় প্ৰতিদিনে ন তথ্য পোহৰলৈ আহিছে শেহতীয়াকৈ নতুন লোক ইয়াত জড়িত হৈ পৰিছে ইতিমধ্যে আমি জনাইছো যে ডিব্ৰুগড়ৰ পৰা দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকৰ নাম কেইটা কৈ দিছো প্ৰিয়নাথ গগৈ উৰফে জিন্তু গগৈ আৰু লগতে গ্ৰেপ্তাৰ কৰা হৈছে দিলীপ গগৈ উৰফে হাই নামৰ এজন লোকক তেওঁলোকক ইতিমধ্যে গুৱাহাটীলৈ লৈ অনা হৈছে ঠিক তেনেধৰণে অভিযান অব্যাহত ৰখা হৈছে আৰক্ষীয়ে কালি সন্ধিয়াৰ ভাগত হাতীগাঁৱৰ নদবমাত অভিযান চলায় হাতীগাঁৱৰ নদবমাত অভিযান চলোৱাৰ পাছত কিন্তু যিজন যুৱকক বিচাৰি অভিযান চলাইছিল সেইজন যুৱকক বিচাৰি পোৱা নগ'ল ইয়াৰ পূৰ্বে ঘোঁৰামৰাটো কিন্তু গুৱাহাটীৰ আৰক্ষীয়ে মহানগৰ আৰক্ষীয়ে ঘোঁৰামৰাটো অভিযান চলাইছিল আন এগৰাকী পৰীক্ষাৰ্থীক বিচাৰি তেওঁকো পোৱা নগ'ল গতিকে এতিয়ালৈকে তেওঁলোকৰো সংসূত্ৰ নাই গীতানগৰতো এক অভিযান চলোৱা হয় একেধৰণে এগৰাকী পৰীক্ষাৰ্থীক বিচাৰি অৰ্থাৎ ক'বলৈ গ'লে এতিয়া ৰাজ্যজুৰি আৰক্ষীয়েও এখন জাল পাতিছে যিখন জালত পৰীক্ষাৰ্থীসকল সোমাই পৰিছে তেওঁলোকক সোধা পোছাৰ অন্তত ইটোৰ পাছত সিটোকৈ নাম পোহৰলৈ আহিছে এতিয়া প্ৰসংগত দিবন ডেকাৰ দিবন ডেকাক এছবিত ৰখা হৈছে দিবন ডেকাক ৰাজআতিথ্য দিয়া হৈছে দিবন ডেকাক ঠিক আমি ভবাৰ দৰে বাৰু ৰাজসাক্ষী কৰিব নেকি ঠিক আমি যেনেধৰণে কৈ আহিছোঁ যে দিবন ডেকাক হয়তো ৰাজসাক্ষী কৰিব পাৰে কিন্তু এইখিনিতে উল্লেখযোগ্য কথাটো হৈছে যে দিবন ডেকাই ইতিমধ্যে মুখ খুলিছে জেৰাত মুখ খুলিছে আৰু বহুতো বিজেপি নেতাৰ নাম লৈছে গতিকে সেইবাবে দিবন ডেকাক ৰাজআতিথ্যৰে ৰাজসাক্ষী কৰাৰ এক পৰিকল্পনা কৰা হৈছে নেকি এনেধৰণে বহু প্ৰশ্ন এতিয়া উত্থাপন হৈছে এই প্ৰশ্নৰ উত্তৰ পাবলৈ আমি অপেক্ষা কৰিব লাগিব কিন্তু এইখিনি সময়ত আন এটা প্ৰশ্ন যে PK দত্ত কলৈ গ'ল PK দত্ত নেপালত আছে বুলি ইতিমধ্যে জনোৱা হৈছে কিন্তু PK দত্ত ক'ত আছে
পি.কে. দত্তক বিচাৰি উলিয়াবলৈ ইমান সময় লাগিছেনে নে পি.কে. দত্ত জালত পৰাৰ লগে লগে বহু ডাঙৰ ডাঙৰ লোক বা প্ৰভাৱশালী ব্যক্তি জালত পৰিব পাৰে নেকি সেয়াও এটা ডাঙৰ প্ৰশ্ন আন এটা দিশলৈ আহোঁ হাবি ধাবা আমি কালি হাবি ধাবাৰ প্ৰসংগ উল্লেখ কৰিছিলোঁ আমি কৈছিলোঁ যে হাবি ধাবাই কিয় বিচাৰি উলিওৱা হ'ল দিবন ডেকাই আত্মসমৰ্পণ কৰিবৰ বাবে ঠিক আছে মানি লৈছোঁ দিবন ডেকাক গ্ৰেপ্তাৰ কৰা হৈছে কাৰণ পুনৰ কৈছোঁ আইনে কয় আত্মসমৰ্পণ নামৰ হেনো একো নাই গতিকে দিবন ডেকাক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু এটা প্ৰশ্ন উত্থাপন হৈছে ৰাইজৰ প্ৰশ্ন যে হাবি ধাবাকে কিয় বিচাৰি উলিওৱা হ'ল হাবি ধাবাৰ যিগৰাকী স্বত্বাধিকাৰী তেওঁ ইতিমধ্যে আমি জনাইছোঁ যে সেইগৰাকী স্বত্বাধিকাৰীক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে যে সুসম্পৰ্ক আছে দিবন ডেকাৰ সৈতে থাকিব পাৰে বন্ধুত্ব থাকিব পাৰে কিন্তু প্ৰশ্ন উত্থাপন হৈছে যিজন দিবন ডেকাই ইতিমধ্যে এই ঘটনাৰ পাছতে তেওঁ পলায়ন কৰিছিল আত্মগোপন কৰিছিল যি কথা তেওঁ নিজ মুখে স্বীকাৰ কৰিছে ফেচবুক পোষ্ট দিছে তেওঁ আৰু সেই ফেচবুক পোষ্টত উল্লেখ কৰিছে যে ৰাজ্যৰ বাহিৰত হেনো তেওঁ আত্মগোপন কৰি আছে প্ৰাণলৈ ভাবুকি নামি আহিছে বাবে কিন্তু হাবি ধাবাত কেনেধৰণে আত্মসমৰ্পণ কৰিলে তেওঁ অৰ্থাৎ প্ৰশ্ন এটাই যে হাবি ধাবাতে আছিলে নেকি হাবি ধাবাৰ সৈতে সম্পৰ্ক কি স্বত্বাধিকাৰীয়ে কি কৈছে শুনোৱা হওক এইখনতে মই দায়িত্ব লৈছোঁ হয় দিবন ডেকাৰ মই ফেচবুক বা তেনেকুৱা ছ'চিয়েল মিডিয়া যিকোনো জৰিয়তে তেখেতৰ প্ৰফাইলটো মই জানো তেনেকুৱা ধৰণৰ আন ভাৰতৰ যিকোনো ব্যক্তি তেনেকুৱা ফেচবুকৰ প্ৰফাইলত চালে পাবি তেনেকুৱা জানো কিন্তু তেখেতৰ লগততো কোনো ধৰণৰ ক্ল'জটো বাদ দিয়ক কোনো দূৰ দূৰণিৰ মোৰ একো সম্বন্ধ সেই মানুহজনৰ লগত নাই আমাৰ এইখন এখন ৰেষ্টুৰেণ্ট এইখন কোনো ধৰণৰ ৰিজৰ্ট নহয় বা ইয়াত লজ নহয় ইয়াত থকা ব্যৱস্থাই নাই ইয়াত মানুহ আহিব খাব যাব তাৰ বাহিৰে বেলেগ ব্যৱস্থা নাই তাৰে পিছত 9 দিন ধৰি ইয়াত আত্মগোপন কৰি থকাৰ কোনো ধৰণৰ কথাই নাই স্বত্বাধিকাৰীয়ে কোৱা কথাখিনিত কিন্তু ভুল নগ'ল দল সংগঠন আছে নিজাববীয়াকৈ অভিযান চলালে হাবি ধাবাত কি পালে আছোৱে আগবঢ়াওক তেখেতৰ হাবি ৰিজৰ্টত গৈছিলোঁ যাই পেলাই আমি হতবাক হৈ পৰিছোঁ তেখেতৰ ৰিজৰ্টৰ পাছফালে মানে আপোনাৰ গাঁজা মদ গোটেইখিনি আপোনাৰ চলে আৰু আমি দেখিছোঁ সচক্ষে আমি ভিডিঅ' কৰি আনিছোঁ আপোনালোকক আমি প্ৰদান কৰিম কিন্তু আমি এটা ধিক্কাৰ দিব বিচাৰিছোঁ চৰকাৰখনে কি কৰি আছে এতিয়ালৈকে ব্যৱস্থা ল'ব পৰা নাই নে বিজেপি নেতা ইয়াত জড়িত হৈ থকাৰ বাবে একো ব্যৱস্থা ল'ব পৰা নাই প্ৰশাসনক দাবী জনাইছোঁ অতি শীঘ্ৰে ইয়াৰ ব্যৱস্থা লওক নহ'লে ছাত্ৰ সন্থাই কিন্তু আমি ভয়াৱহ আন্দোলন গঢ়ি তুলিম কোন সঁচা কোন মিছা এই সকলোবোৰ পোহৰলৈ আহিব তদন্তৰ অন্তত বহু প্ৰশ্ন ৰাইজৰ মাজতো আছে বহু প্ৰশ্ন আমাৰো আছে সম্ভাৱনীয়তা বহু আছে ডাঙৰ ডাঙৰ হয়তো নেতা এই জালত সোমাই পৰিব পাৰে সোমাই পৰা আগতে হয়তো বাধা প্ৰদানো কৰিব পাৰে গতিকে এনেধৰণৰ বহু কথা এতিয়া আহি পৰিছে আমি তদন্তৰ অন্তলৈকে অপেক্ষা কৰিব লাগিব তদন্তৰ খাতিৰত হয়তো এইসমূহ কথা বাহিৰলৈ বা পোহৰলৈ অনা নাই আৰক্ষীয়ে যিহেতু কোনো কথাই কোৱা নাই গতিকে হয়তো বা তদন্তৰ খাতিৰত কোৱা নাই গোপনে ৰখা হৈছে মানি লৈছোঁ আমি সকলো কিন্তু তদন্তৰ অন্তলৈ আমি অপেক্ষা কৰিম আৰু যিসমূহ প্ৰশ্ন ইতিমধ্যে ৰাইজৰ মনত উদ্ভৱ হৈছে সেই প্ৰশ্নসমূহৰ উত্তৰ আমি নিশ্চিতভাৱে পাম শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব এছআই কেলেংকাৰীৰ মূল কালপ্ৰিট পি.কে. দত্তই ঘোষণা আইন শৃংখলা অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জে.পি. সিঙৰ নেপালতে থাকক বা য'তে নাথাকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ'ব দিবন ডেকাৰ ওপৰত চলোৱা তদন্তৰ ওপৰত ভিত্তি কৰি আৰু গ্ৰেপ্তাৰ হ'ব বহুকেইজন দিবন ডেকাৰ জীৱনৰ প্ৰতি ভাবুকি থকাৰ বাবে এছ.বি. ব্ৰাঞ্চৰ লকআপত তেওঁক ৰখা হৈছে কোনো ধৰণৰ ৰাজআতিথ্য দিয়া হোৱা নাই পুনৰ চলোৱা হ'ব নলবাৰীত অভিযান যিহেতু প্ৰশ্ন উত্থাপন হৈছে দিবন ডেকা পলাই থকাৰ সময়ত শেহতীয়াকৈ আৰক্ষীৰ জিম্মাত পৰাৰ পিছতো যে দিবন ডেকাক আৰক্ষীৰ জিম্মাত লোৱাৰ পিছতো কোনো ধৰণৰ কিয় নতুন তথ্য নাই কোনো ধৰণৰ আপডেট কিয় আচলতে নাই ৰাজআতিথ্য পাইছে নেকি বা তেওঁক পূৰ্বে যিদৰে তেওঁক পলুৱাই পঠিওৱাৰ অভিযোগ বা আৰক্ষীয়ে নধৰা অভিযোগ আৰু এতিয়া ধৰাৰ পিছতো আচলতে এখন নাটক নেকি কিন্তু সেয়া খণ্ডন কৰিছে অভিযোগ আৰু মত ব্যক্ত কৰিছে যে তেওঁ জীৱনৰ ওপৰত ভাবুকি থকাৰ বাবে তেওঁক কোনো ৰাজআতিথ্য দিয়া হোৱা নাই তেওঁক এছ.বি. ব্ৰাঞ্চৰ লকআপত ৰখা হৈছে মই আপোনালোকক কৈছিলোঁ যে পি.কে. দত্ত ধৰা পৰিব কিছুদিনৰ কথা সেইদিনা মই আপোনাক কৈছিলোঁ যে তাৰপিছত দিবন ডেকা এৰেষ্ট হ'ল এতিয়া আমি সেইটো পূৰা কমপ্লিট লাগি আছোঁ নেপালত হওক য'তে নহওক নিশ্চয় ধৰা পৰিব এৰেষ্ট হ'ব যিখিনি মানুহ সেইটোত জড়িত আছে চব এৰেষ্ট হ'ব আজিৰ দিনত CID এটা কেছ ইনভেষ্টিগেট কৰি আছে আজি তেওঁলোকে হয়তো আৰু এজন মানুহ এৰেষ্ট কৰিব পাৰিব আৰু ক্ৰাইম ব্ৰাঞ্চৰ যিটো কেছ আছিলে এইটো কেছত অলৰেডি ইন দ্য মিন টাইম আপোনালোক গম পাইছে যে দিবন ডেকাক এৰেষ্ট কৰা হৈছে দিবন ডেকাৰ এক্সামিনেশ্যন চলি আছে ইণ্টাৰভিউশ্যন চলি আছে এতিয়া 5 দিনৰ পুলিচ কাষ্টাডিত আছে বাকী নলবাৰী পুলিচৰ যিটো কেছ চলি আছে এইটোত যথেষ্টখিনি অগ্ৰগতি লাভ কৰিছে আৰু
আজিও তাত কিছুমান চাৰ্চ হোৱা কথা আছে আপোনালোকে নলবাৰীৰ লগত টাচত থাকিলে আপোনালোকে তাত গম পাব এছআই কেলেংকাৰীক লৈ এবাৰ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ বিস্ফোৰক অভিযোগ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা দুৰ্নীতি আৰম্ভ হোৱাৰ বিস্ফোৰক অভিযোগ কংগ্ৰেছৰ সাংসদগৰাকীৰ দুৰ্নীতিৰ কলাদাগ মোচনৰ বাবে যোগদান কৰা হয় বিজেপিত দুৰ্নীতি সংঘটিত কৰা বহু লোক এতিয়া বিজেপিৰ নেতা এছআই কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড মুখ্যমন্ত্ৰীৰ কাৰ্যালয় মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰাই আৰম্ভ হৈছে দুৰ্নীতি দাবী তুলিলে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ দীপন ডেকাৰ লগত গোপনভাৱে বুজাবুজি আছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয় তেওঁলোকক প্ৰাক্তন ডিআইজি পিকে দত্তক পলাবলৈ দিছে আৰু সেইকাৰণে আমি বাৰম্বাৰ দাবী জনাইছোঁ কি বৰ্তমানৰ এইখন ৰাজ্যৰ চৰকাৰৰ নিৰ্দেশ মৰ্মে যিখন তদন্ত সেই তদন্তৰ ওপৰত ৰাইজৰ বিশ্বাস নাই দুৰ্নীতিৰ কলাদাগ মোচন কৰিবলৈ যোগদান কৰে বিজেপিত যোগদান কৰিলে হেনো নাইকিয়া হয় দুৰ্নীতিৰ দাগ ৰাজ্য কপোৱা লুইচ বাৰ্জাৰ চাৰদা কেলেংকাৰীৰ আজিলৈকে অসমৰ ৰাইজে নাপালে উত্তৰ বিপৰীতে দুৰ্নীতি সংঘটিত কৰা তেনেবোৰ লোক এতিয়া বিজেপিৰ নেতা এয়াই বিজেপিৰ ইতিহাস বিজেপিক সমালোচনা কৰি এইদৰে মন্তব্য গৌৰৱ গগৈৰ আগৰ কেলেংকাৰী তাৰ ক'বাৰ উত্তৰ পাইছে নেকি লুইচ বাৰ্জাৰ উত্তৰ পালে নেকি হাৰদা উত্তৰ পালে নেকি তেওঁ সেইকাৰণে এটা পিছত এটা কেলেংকাৰী দেখিব আজি বানপানী সাহায্য ক্ষেত্ৰত কেলেংকাৰী হৈছে PM কিষাণৰ বিতৰণত কেলেংকাৰী হৈছে তেওঁলোকে যিমানখিনি আঁচনি দিছে ওলাইছে এতিয়া সেই আঁচনিবিলাক উপযুক্ত মানুহে পোৱাই নাই গোটেইখিনি আছে আঁচনিবিলাক RSSৰ মানুহখিনি পাই আছে ইফালে গেৰুৱা বাহিনীৰ বিৰুদ্ধে একেই অভিযোগ তুলিলে ৰকিবুল হুছেইনেও উচ্চ ন্যায়ালয়ৰ দণ্ডাধীশৰ যোগেদি তদন্ত যদি নকৰে তেন্তে প্ৰকৃত অপৰাধীয়ে কেতিয়াও শাস্তি নাপায় এই অভিযোগ ৰকিবুল হুছেইনৰ আমি বিচাৰিছোঁ যে এজন চিটিং হাইকোৰ্টৰ জাজ দি ইনকুৱাৰী হওক ইয়াত যিসকল দোষী তেওঁলোকে শাস্তি পাব ইয়াত ব্যক্তিগতভাৱে সৰু সুৰা কিছুমান মানুহ সেইবিলাকতো আছেই আচল কথাবিলাক ক'ৰ পৰা আহিলে সেই কথাবিলাকৰ উৰ নোপোৱালৈকে এইবিলাক কৰি এওঁলোকৰ গাত দি বাকী কিছুমান আপোনাৰ হাত সাৰি যাব বিচাৰিছে সেইকাৰণে আমি কৈছোঁ চিটিং এজন হাইকোৰ্টৰ জাজ দিলে গোটেই কথাখিনি ওলাব অসম প্ৰদেশ যুৱ কংগ্ৰেছে এছআই নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দাবীত শনিবাৰে সাব্যস্ত কৰে প্ৰতিবাদ পিছে মানৱেন্দ্ৰ কমপ্লেক্সৰ পৰা দিছপুৰ অভিমুখে আগবাঢ়িবলৈ লওঁতেই প্ৰতিবাদকাৰীসকলক আটক কৰি নিয়ে আৰক্ষীয়ে তান্ত্ৰিক মূল্যৰ বাবে যি প্ৰতিবাদ কৰিবলৈ বিচাৰিছোঁ সেই প্ৰতিবাদৰ বাধা দিবলৈ বিচাৰিছে অসম চৰকাৰৰ আৰক্ষীসকলে কংগ্ৰেছ দলৰ দাবী স্পষ্ট নিবনুৱা যুৱকসকলৰ সপোন লৈ এই অত্যাচাৰ এই কেলেংকাৰী এই ব্যৱসায় কৰাটো বন্ধ কৰক কি বৰ্তমানৰ এইখন ৰাজ্যৰ চৰকাৰৰ নিৰ্দেশ মৰ্মে যিখন তদন্ত সেই তদন্তৰ ওপৰত ৰাইজৰ বিশ্বাস নাই সেইকাৰণে আজি গোটেই আমাৰ অসমৰ যুৱকসকলৰ ক্ষোভ সেই ক্ষোভৰ প্ৰকাশ কৰিবলৈ আজি ইয়াত আমি উপস্থিত হৈছোঁ গুৱাহাটীৰ পৰা বলেন ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট এই মুহূৰ্তৰ ব্ৰেকিং নিউজ কেৱল বিজেপি নেতাই নহয় পোহৰলৈ আহিছে বিয়াগোম এছআই পৰীক্ষাৰ কেলেংকাৰীত বৰপেটা জিলা কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক জড়িত থকাৰ তথ্য এই তথ্য লাভ কৰাৰ পিছতে বৰপেটা জিলা কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰকিবুল ইছলামৰ ঘৰত চলিছে আৰক্ষীৰ অভিযান ৰকিবুল ইছলামৰ বৰপেটা ভোগৰন্ধাৰ ঘৰত নলবাৰী থানা আৰক্ষী আৰু বৰপেটা আৰক্ষীয়ে চলাইছে যুটীয়া অভিযান জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰকিবুল ইছলামৰ পত্নী খুলখালী কেইজনে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক চাকৰি পাইছিল সম্প্ৰতি ৰকিবুল ইছলাম পলাতক হৈ আছে পুনৰবাৰ জনাব বিচাৰিছো এছআই নিযুক্তি কেলেংকাৰী সন্দৰ্ভত এক নতুন তথ্য যিহেতু বিগত সময়ছোৱাত বিজেপি নেতা দিবন ডেকা জড়িত হৈ আছিল বা শাসনাধিষ্ঠ দলৰ বহু নেতা জড়িত হৈ আছিল আৰু শেহতীয়াকৈ পোহৰলৈ আহিছে এই সমগ্ৰ কেলেংকাৰীত বৰপেটা জিলা কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰকিবুল ইছলাম জড়িত থকাৰ খবৰ ৰকিবুল ইছলামৰ ঘৰত আৰক্ষীৰ অভিযান চলিছে তেওঁৰ বৰপেটা ভোগৰন্ধাৰ ঘৰত নলবাৰী থানাৰ আৰক্ষী আৰু বৰপেটা আৰক্ষীয়ে যুটীয়া অভিযান চলাইছে জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰকিবুল ইছলামৰ পত্নী আৰু তেওঁৰ খুলখালীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ চাকৰি লাভ কৰিছিল সম্প্ৰতি ৰকিবুল ইছলাম পলাতক হৈ আছে আৰু এনে দেখা পোৱা গৈছে সমগ্ৰ এছআই নিযুক্তি প্ৰক্ৰিয়াত
প্ৰাক্তন আৰক্ষী বিষয়াৰ পৰা আৰম্ভ কৰি শাসনাধিষ্ঠিত দলৰ নেতাৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মী কিদৰে জড়িত হৈ আছে শেহতীয়াকৈ বিজেপিৰ পিছত এইবাৰ কংগ্ৰেছৰো প্ৰাক্তন সদস্য এগৰাকী প্ৰাক্তন সাধাৰণ সম্পাদক জড়িত থকাৰ তথ্য আৰক্ষীৰ হাতত আৰু সেই তথ্য অনুসৰি বৰ্তমান দৃশ্য আমি দেখুৱাইছো প্ৰাক্তন বৰপেটা জিলা কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰকিবুল ইছলামৰ বাসগৃহত এয়া চলিছে আৰক্ষীৰ অভিযান তেওঁ যেহেতু বৰ্তমান পলাতক অৱস্থাত আছে আৰু তথ্য আছে আৰক্ষীৰ হাতত যে কিদৰে তেওঁ পঞ্চায়তৰ গ্ৰাম উন্নয়ন বিভাগত চাকৰি দিছিল তেওঁ নিজ পত্নীক তেওঁ খুলখালিয়েক আৰু আত্মীয় লোকক আৰু আমি জনাইছো যে সমগ্ৰ যি এছআই নিযুক্তি কেলেংকাৰীৰ অভিকেন্দ্ৰ নলবাৰী আৰু শেহতীয়াকৈ নলবাৰীৰ পিছত এইবাৰ বৰপেটাত পুনৰ আন এজন প্ৰাক্তন কংগ্ৰেছৰ সাধাৰণ সম্পাদক এনেদৰে এই সমগ্ৰ প্ৰক্ৰিয়াটোত সোমাই পৰিছে কেলেংকাৰীৰ সৈতে জড়িত হৈছে তেওঁ নাম উচ্চাৰণ হৈছে আৰু পলাতক অৱস্থাত যিহেতু আছে গতিকে কোনো ধৰণৰ এই সমগ্ৰ ঘটনা সন্দৰ্ভত কোনো তথ্য জানিব পৰা হোৱা নাই আচলতে যি অভিযোগ উত্থাপন হৈছে যি অভিযান চলিছে তেওঁ বাসগৃহত অভিযানত কিবা তথ্য লাভ কৰিছে নে নাই আৰু নিজেটি অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি এই মুহূৰ্তত এক্সক্লুচিভ দৃশ্যাৱলী দেখুৱাইছো এছআই নিযুক্তি পৰীক্ষাৰ কেলেংকাৰী আন এক নতুন মূৰ শেহতীয়াকৈ আমি জনাইছো কিদৰে কেৱল বিজেপি নেতা নহয় এই বিয়াগুম এছআই পৰীক্ষাৰ কেলেংকাৰীত কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদকো জড়িত থকাৰ তথ্য লাভ কৰা গৈছে দৃশ্য দেখুৱাইছো বৰপেটা জিলা কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰকিবুল ইছলামৰ ঘৰত এয়া আৰক্ষীৰ অভিযান ৰকিবুল ইছলাম বৰ্তমান পলাতক অৱস্থাত তেওঁৰ ঘৰৰ বাকী সদস্যসকলক ইতিমধ্যে আৰক্ষীয়ে জেৰা কৰিছে আৰু সমগ্ৰ ঘৰত বাসগৃহত অভিযান চলোৱা হৈছে এতিয়ালৈকে আৰক্ষী অভিযান কালত কোনো বিস্ফোৰক তথ্য লাভ কৰা খবৰ বা তেওঁ ঘৰত কোনো সামগ্ৰী লাভ কৰাৰ তথ্য সদৰি কৰা নাই ৰকিবুল ইছলামো যিহেতু বৰ্তমান পলাতক অৱস্থাত আছে কিন্তু আৰক্ষীৰ হাতত থকা তথ্য অনুসৰি জনাইছে কিদৰে তেওঁ নিজ পত্নীকে ধৰি আৰু বহু আত্মীয় লোকক পঞ্চায়ত আৰু গ্ৰাম উন্নয়নৰ চাকৰিত নিযুক্তি প্ৰদান কৰিছিল আৰু দিনটোৰ শিৰোনামত পুনৰ সময় হৈছে খন্তেক বিৰতিৰ উৰিছো বিৰতিৰ পাছত দেশৰ ভিতৰতে অসমত সবাতোকৈ অধিক নাৰীজনিত অপৰাধৰ ঘটনা উত্তৰ প্ৰদেশতকৈ অধিক অসুৰক্ষিত অসমৰ নাৰী ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰোৰ প্ৰতিবেদনত এই ভয়ংকৰ তথ্য অসমত প্ৰতি 1 লাখৰ ভিতৰত 118টাকৈ সংঘটিত হৈছে নাৰীৰ বিৰুদ্ধে অপৰাধ দেশৰ ভিতৰত নাৰীৰ কাৰণে সবাতোকৈ অসুৰক্ষিত ৰাজ্য কোনখন জানেনে অসম কাৰণ অসমত প্ৰতি 1 লাখ জনসাধাৰণৰ অনুপাতে সংঘটিত হৈছে নাৰীৰ বিৰুদ্ধে সৰ্বাধিক অপৰাধ অসমত প্ৰতি 1 লাখৰ ভিতৰত সংঘটিত হৈছে 118টা নাৰীৰ বিৰুদ্ধে অপৰাধ সমগ্ৰ দেশত 2019 বৰ্ষত 4,05,861টা তেনে অপৰাধ সংঘটিত হৈছে দেশত প্ৰতিদিনেই ধৰ্ষণ হয় 87 গৰাকী নাৰী ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰোই সদৰি কৰিছে এই তথ্য দেশ কপোৱা হাথৰাছ কাণ্ডৰ ভুক্তভোগীৰ গৃহ ৰাজ্য উত্তৰ প্ৰদেশে প্ৰত্যাশিতভাৱে বহুকেইটা শিতানত শীৰ্ষস্থান লাভ কৰিছে সংখ্যাৰ দিশৰ পৰা নাৰী আৰু নাবালিকাৰ বিৰুদ্ধে হোৱা অপৰাধত শীৰ্ষত আছে উত্তৰ প্ৰদেশ 2019 বৰ্ষত 59,863টা নাৰীৰ বিৰুদ্ধে অপৰাধ ঘটিছে উত্তৰ প্ৰদেশত নাবালিকাৰ বিৰুদ্ধে অপৰাধ হৈছে 7,444টা উল্লেখযোগ্য যে পক্সো আইনৰ অধীনত এই গোচৰসমূহ পঞ্জীয়ন হৈছে 2018 বছৰতকৈ 2019 চনত দেশত নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধ 7.3% বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ইয়াৰ ভিতৰত 21% হৈছে মহিলাৰ শ্লীলতা হানিৰ গোচৰ হাথৰাছ কাণ্ডৰ পাছত চৰকাৰী পক্ষৰ প্ৰকাশ পোৱা এনে তথ্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে দিল্লীৰ পৰা পাৰ্থজ্যোতি বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু কিমান দিনলৈ পৰিৱৰ্তন কেতিয়া ন্যায় ক'ত দিল্লীৰ নিৰ্ভয়াৰ পৰা অসমৰ অৰ্ণমাই বৰালৈ আৰু শেহতীয়াকৈ মনীষা বাল্মীকি কমা নাই অথচ দিনক দিনে বৃদ্ধি পাইছে ধৰ্ষণ আৰু হত্যাৰ ঘটনা জীয়াই থাকোঁতে ফালি নেফানেফ কৰিলা যন্ত্ৰণাত চটফটাই থাকোঁতে ন্যূনতম চিকিৎসাও নকৰিলা আৰু মৃত্যুৰ পিছতো নিদিলা সন্মান কাৰণ তাই দুখ আছিল তাইৰ ছোৱালী আছিল তাই দুখ আছিল তাই দলিত আছিল তাই দুখ আছিল তাই অতি দৰিদ্ৰ আছিল তাই দুখ আছিল তাই কোনো ৰাজনৈতিক শক্তি নাছিল
এইখন দেশত জীয়াই থাকোঁতে নাৰীক সন্মান দিয়াটো দূৰৰে কথা, মৃত্যুৰ পিছতো অন্তিম সৎকাৰ কৰি যিখিনি মৰ্যাদা দিব লাগে তাৰ পৰা বঞ্চিত হয় এগৰাকী নাৰী। হয়, মই ক'ব খুজিছোঁ মনীষা বাল্মীকিৰ কথা। আৰু মনীষা বাল্মীকিৰ কথা ক'বলৈ আমি উভতি যাব লাগিব 14 ছেপ্টেম্বৰলৈ, কাৰণ 14 ছেপ্টেম্বৰ আছিল সেই অভিশপ্ত দিন য'ৰ পৰা আৰম্ভ হৈছিলে সমগ্ৰ ঘটনাৰাজি। 14 ছেপ্টেম্বৰ মনীষা বাল্মীকি মাতৃ আৰু তেওঁৰ ককায়েকৰ সৈতে তেওঁ কাম কৰিবলৈ গৈছিল পথাৰত, আৰু কিছু সময়ৰ বাবে মাতৃ আৰু ককায়েক সেই স্থানৰ পৰা আঁতৰি যোৱাৰ পিছতে 4 পাখণ্ড আহি জঁপিয়াই পৰিছিল মনীষাৰ ওপৰত। আৰু তাৰ পিছৰ যিখিনি ঘটনাৰাজি সেই কথা ক'বলৈ হয়তো এই মুহূৰ্তত মোৰ উঠ কঁপি উঠিব, সেই কথা শুনিবলৈ আপোনাৰ বুকু কঁপি উঠিব, কিন্তু গাৰ নোম কিয়ৰি উঠা নাছিল সেই 4 পাখণ্ডৰ, গাৰ নোম কিয়ৰি উঠা নাই আমাৰ শাসন ব্যৱস্থাৰো। নহ'লে কিদৰে মনীষা বাল্মীকিয়ে 15টা দিন মৃত্যু যন্ত্ৰণাত ছটফটাই আছিলে হস্পিটেলত, আৰু সেই সময়তে ন্যূনতম চিকিৎসা পোৱা নাছিল, আৰু মৃত্যুৰ পিছতো মুখখন শেষ হোৱাৰ বাবে পৰিয়ালৰ লোকক চাবলৈ দিয়া হোৱা নাছিল। তাৰ বিপৰীতে মুখ জ্বলাই দিয়া হৈছিল, মনীষা বাল্মীকিক জ্বলাই দিয়া হৈছিল, তেওঁৰ মৃতদেহ জ্বলাই দিয়া হৈছিল। আৰু তাৰ পিছত যেতিয়া এই তেওঁ পৰিয়ালৰ লোকক বিভিন্ন লোকৰ পৰা, সংবাদ মাধ্যমৰ পৰা, সকলোৰে পৰা আঁতৰাই ৰখা হৈছে, তেওঁলোকক দাবী ধমকি দিয়া হৈছিল। आप अपनी विश्वसनीयता खत्म मत करिए। तो मीडिया वाले मैं आपको बता दूं, आज अभी आधे चले गए, कल सुबह तक आधे और निकल जाएंगे, 2-4 बचेंगे कल रात, और हम आपके साथ खड़े। আৰু এই গোটেই বিষয়টো যেতিয়া সংবাদ মাধ্যমত সৰ্বত্ৰে চৰ্চা লাভ কৰিলে, সমালোচনাৰ সন্মুখীন হ'ল চৰকাৰ, প্ৰশাসন, আৰক্ষী সকলো, তাৰপিছত তেওঁলোকে এতিয়া শেহতীয়াকৈ কালিৰ দিনটোত তেওঁলোকৰ পৰিয়ালক লগ কৰিবলৈ দিছে। ইমান দিনে কিয় ভয় কৰি আছিল, কিয় পৰিয়ালক লগ কৰিবলৈ দিয়া নাছিল? এতিয়া সকলোতে চৰ্চা হোৱাৰ পিছত পৰিয়ালৰ লোকক লগ কৰিবলৈ দিছে। আৰু শেহতীয়াকৈ যিহেতু আৰক্ষীৰ ভূমিকা এই সমগ্ৰ কাণ্ডত ক'ব লাগিব, সেই কথা কোনো অস্বীকাৰ কৰিব নোৱাৰে, আৰু আৰক্ষীয়ে যি ভূমিকা লৈছে তাৰ বাবে SP আৰু DSPক নিলম্বন কৰা হৈছে। কিন্তু তাতেই জানো শেষ হ'ব, তাতেই জানো ন্যায় পাব? কাৰণ ইতিমধ্যে SIT গঠন কৰা হৈছে, 7 দিনৰ ৰিপৰ্ট দিবলৈ কোৱা হৈছে। हाथरस की बेटी को इंसाफ दिलाने के लिए योगी सरकार ने एक SIT का गठन किया है। इस SIT में 3 आला अधिकारी शामिल किए गए हैं, इस पूरे मामले की जांच करेंगे। इस वक्त हम उस बेटी के घर पर खड़े हैं, और ठीक पीछे आप देख सकते हैं तमाम जमावड़ा लगा हुआ है। जो उनके रिश्तेदार हैं वो यहाँ आए हुए हैं, सांत्वना देने आए हुए हैं कि बेटी के साथ जिस तरह से जो दरिंदगी हुई उसको लेकर तमाम यहाँ सांत्वना देने पहुंचे हैं। কিন্তু প্ৰশ্নটো হৈছে যে SIT গঠন হওক, SP DSPক নিলম্বন কৰিলে জানো মনীষা বাল্মীকিয়ে প্ৰকৃত ন্যায় লাভ কৰিব? কাৰণ আমি সকলোৱে জানো যে প্ৰতিবাৰ কি হয়, নিৰ্ভয়াৰ ক্ষেত্ৰত কি হৈছিলে, প্ৰথমে কৈছিল যে ফাষ্ট ট্ৰেক আদালতত হ'ব, বিচাৰ প্ৰক্ৰিয়াৰ গতি ত্বৰান্বিত হ'ব, দেশজুৰি প্ৰতিবাদ হ'ল, সকলো ওলাই আহিলে, কি হ'ল? ফাষ্ট ট্ৰেক আদালতৰ কথা ক'লে, প্ৰথমে নিম্ন আদালত, উচ্চ আদালত, উচ্চতম ন্যায়ালয়, শেষত ৰাষ্ট্ৰপতিৰ পৰা ক্ষমা প্ৰাৰ্থনা বিচাৰিলে। কি হ'ল? এটা দীঘলীয়া বিচাৰ প্ৰক্ৰিয়া চলি আহিল, আৰু আজিও নিৰ্ভয়া কাণ্ডৰ যি দুখীয়া শাস্তি পোৱা নাই। গতিকে আমি মনীষা বাল্মীকিৰ ক্ষেত্ৰত কেনেদৰে আশা কৰিব পাৰোঁ যে আচলতে তেওঁ দোষীয়ে ন্যায় লাভ কৰিব? পৰিৱৰ্তন ক'ত আচলতে? लास्ट में मैंने मेरी बेटी से मेरी अंतिम मुख्य यात्रा नहीं कराई। हाँ, यहाँ के जो मतलब हमारे ऊपर दबाव बनाते हैं। আৰু এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপন হৈছে যে যি বেটি বচাও শ্লোগান আছিল, সেয়া প্ৰকৃতাৰ্থ শ্লোগান আছিল নে সকিয়নি আছিল? নহ'লে এইখন দেশত প্ৰতি মিনিটত আচলতে কিমান নাৰীজনিত অপৰাধ সংঘটিত হয় সেয়া শুনিলে আপোনাৰ বুকু কঁপি উঠিব। জনাব বিচাৰিছোঁ এইখন দেশত 2019 চনত 4,05,861টা গোচৰ পঞ্জীয়ন হৈছে মহিলাৰ ক্ষেত্ৰত হোৱা অপৰাধৰ ক্ষেত্ৰত। এয়া NCRBৰ তথ্য, আমাৰ কথা নহয়। প্ৰতিদিনে 87টা ধৰ্ষণৰ গোচৰ ৰুজু হৈছে, বছৰটোত 32,033টা গোচৰ ৰুজু হৈছে ধৰ্ষণৰ। আৰু অতি উদ্বেগজনকভাৱে দেখা পোৱা গৈছে প্ৰতিদিনে আচলতে বৃদ্ধি হৈছে নাৰীজনিত অপৰাধ। যিসকল শাসনৰ গাদীত বহি আছে আচলতে এতিয়া তেওঁলোকৰ ওপৰত ভাৰতৰ প্ৰতিগৰাকী নাৰীৰ আস্থা কমি আহিছে, বিশ্বাস কমি আহিছে, যাৰ বাবে তেওঁলোকে ক'বলৈ বাধ্য হৈছে যে এনে ধৰ্ষণকাৰীক, এনে অপৰাধীক আমাৰ হাতত তুলি দিয়ক, আমি তেওঁলোকৰ উচিত বিচাৰ কৰিম। এনে বিচাৰ কৰিম যে ভৱিষ্যতে আৰু কোনেও সাহ নকৰিব কোনো নাৰীক ধৰ্ষণ বহুত দূৰৰে কথা, কোনো নাৰীক বেয়া দৃষ্টিৰে চাবলৈ, কোনো নাৰীক বেয়াভাৱে স্পৰ্শ কৰিবলৈ, কোনো নাৰীক লৈ কটু মন্তব্য কৰিবলৈ। মই ক'ব বিচাৰোঁ যে ৰেফিজবোৰক ফাঁচি দিব লাগে, মাৰি পেলাব লাগে, পুলিচৰ হাতত দিব নালাগে। মই জানো যে যিকোনো ক্ষেত্ৰত যিকোনো হেৰিত যদি কৰিছে ৰাইজৰ হাতত তুলি দিয়ক। পুলিচৰ হাতত দিয়ে, পুলিচে এৰি দিব, 2 বছৰ 4 বছৰ চলিব, 5 বছৰ চলিব।
তাৰপিছত লাহে লাহে গুচি যাবগৈ, কেছটো বন্ধ হৈ যাব। मैं अपनी सिक्योरिटी के लिए काजल लिपस्टिक नहीं ब्लैक पेपर और चूड़ी रखना चाहिए, ज़्यादा बेटर होगा लड़कियों का सेफ्टी। আমি বেলেগক সুৰক্ষা দিওঁ, কিন্তু আমাৰ সুৰক্ষাটো বহুত কম। মানে আমি যেতিয়া ড্ৰেছত থাকোঁ আমাৰ এটা পাৱাৰ থাকে, আমি বেলেগক এটা কোনোবাই কিবা এটা বেয়া চকুৰে বেলেগক চালেও আমি এটা দমত কাৰোবাক ক'ব পাৰোঁ, কিন্তু আমাক কৰাটো কোনো নাই। আমি যেতিয়া ডিউটি আদায় কৰি যাওঁ বা অলপ আমাৰ দেৰি হয়, তেতিয়া আমাৰ এটা ভয় অনুভৱ হয়, কোনোবাই আমাৰ লগত কিবা এটা বেয়া ভাৱ কৰিব নি, বেয়া চকুৰে চাব নেকি। সিদ্ধান্ত ৰাজ্যৰ হাতত তুলি দিয়ক, ৰাইজৰ হাতত তুলি দিয়ক, ৰাইজে বিচাৰ ল'ব। আৰু আমাক ক্ষতিপূৰণ নালাগে, আমাক লাগে এখন সুৰক্ষিত ঠাই লাগে, আমাক সুৰক্ষা লাগে। কেৱল উত্তৰ প্ৰদেশ নহয়, সমগ্ৰ দেশতে, আনকি এইখন অসমতো সুৰক্ষিত নহয় এগৰাকী নাৰী। শেহতীয়া এক তথ্য, উদ্বেগজনক তথ্য জনাব বিচাৰিছোঁ। নাৰীৰ বিৰুদ্ধে অপৰাধৰ বৰ্ধিত হাৰৰ শীৰ্ষত আছে অসম। ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰোৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে।